গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে, কুশলে আছে। মই বৰ্তমান ভালেই আছোঁ। যিদৰে এখন ঘৰত মতা মানুহজনক মেইন বুলি কোৱা হয়, মহিলাসকলো কিন্তু কোনো কোণে কম নহয়নে? ৰাতিপুৱাই দিনটোলৈ অফিচলৈ ওলাই যায়, মতা মানুহসকল কামলৈ ওলাই যায়। ঘৰখনৰ চোৱা চিতা দায়িত্ব অল এভৰিথিং মহিলাগৰাকীৰে। ঘৰৰ ল'ৰা ছোৱালীক চোৱা, ঘৰৰ ফেমিলিক চোৱা, শাহু শহু থাকিলে, জইণ্ট ফেমিলি থাকিলেতো কথাই নাই। আৰু দিনটোৰ কাৰণে যেতিয়া আমি ঘৰখনৰ কাম হাতত লওঁ, দায়িত্ব এটা থাকে আমাৰ। আমি যদি সুস্থ হৈ নাথাকোঁ, আমি যদি ষ্ট্ৰং হৈ নাথাকোঁ বা হেল্ডি হৈ নাথাকোঁ, আমি ঘৰখননো কেনেকৈ চোৱা চিতা কৰিম, নহয় জানো? যিমানে গা চা বেয়া লাগি থাকিলেওতো আমি ঘৰখন চোৱা চিতা কৰোঁৱেই বাৰু, কিন্তু লগতে আমি নিজে হেল্ডি হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট কিন্তু দেই। আমাৰ যেতিয়া 30+ বা 40 হ'বগৈ আমাৰ এইজ, তেতিয়া কিন্তু আমি ক্ৰমান্বয়ে আমাৰ বেমাৰ দেখা দিব, কিবা নানান ধৰণৰ বেমাৰ অসুখ হ'ব বা আলচি লাগে, মানে ভাগৰুৱা অনুভৱ লাগে, গাটো বিষাই, ইফালে বিষ সিফালে বিষ, নহয় জানো? তাৰ মাজতে আমি কামখিনি কৰিয়ে থাকোঁ, নকৰিলে নহয়, কাৰণে আমাৰ দায়িত্ব কৰিব লগা হয়। নিজকে নিজে সদায় ভাল পাবলৈ শিকিব লাগে। আমাৰ ভাল পোৱা মানুহ কোনো নাই, আছে, হাজবেণ্ড আছে, ল'ৰা ছোৱালী আছে, বহুত আছে আমাক ভাল পোৱা মানুহ, কিন্তু নিজৰ যত্ন, নিজৰ শৰীৰটোক ভাল পোৱা মানুহ অকল আমিয়েই। আমাৰ যদি কিবা এটা হয়, আমি বয়স হৈ যাব, আমাৰ লাহে লাহে আমাৰ শৰীৰটো দেখাত কিবা হৈ যাব, পিছত কেনেকুৱা লাগিব বাৰু মনটো, হয়নে? সেইকাৰণে আমাৰ য়োগা হওক, এক্সাৰচাইজ হওক, জিম হওক বহুত বেছি ইম্পৰ্টেণ্ট হয়। কিন্তু মই মোৰ থিংকিঙেৰে কৈছোঁ, আৰু মই সেইকাৰণে এতিয়া নিজকে ফিট কৰি ৰাখিব খুজিছোঁ, যাতে 40 বছৰ বা 50 বছৰ বয়সলৈকে যাতে মই ফিট হৈ থাকিব পাৰোঁ। সেইকাৰণে মই এতিয়া জিমত জইন কৰিছোঁ। নিজক হেল্ডি কৰি ৰাখিব লাগিব, নিজৰ যত্ন নিজে ল'ব লাগিব। ঘৰখনৰ মানুহেতো কয়েই বাৰু, তাৰ মাজতেও বেছিকৈ আমি নিজে গুৰুত্ব দিব লাগিব নিজৰ হেল্থটোৰ কথা ভাবি পেলাই। মই য়ং হৈ থাকিব খোজোঁ, নিজকে নিজে মানে য়ং হৈ ৰাখিব খোজোঁ আৰু। এতিয়া জিমলৈ